কৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ইহাত সিজিল ঋষি পৰম অন্যায়ী নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত 33 কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰিলেহে জীৱৰ মংগল হ'ব, এই কথাটো প্ৰকাশ কৰিলা, লিপিবদ্ধ কৰিলা। কিন্তু কৃষ্ণ নাম যদিও তুমি প্ৰকাশ কৰিছিলা, সেয়া হ'ল আওপকীয়া, অৰ্থাৎ প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে। আৰু ইয়াতেই তোমাৰ পৰম অন্যায় হ'ল, সেইকাৰণে তোমাৰ মনৰ খেলি মেলি অৱস্থা। ব্যাস, তোমাক আমি উপদেশ প্ৰদান কৰোঁ, তুমি শুনা। হীৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ মাত্ৰ। তুমি পুনৰ এভাগী শাস্ত্ৰ প্ৰণয়ন কৰা, যাৰ নাম হ'ব মহাভাগৱত, য'ত থাকিব গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম, যাক আশ্ৰয় কৰা মাত্ৰকেই জীৱৰ পৰম গতি সাধন হ'ব। আৰু বঢ়াৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি